নমস্কাৰ মই ৰবিকুল ইছলাম আজি ইংলিশ স্পেলিং মিস্টেক্স মানে আমি ইংৰাজী যে পঢ়ো ইংৰাজী পঢ়োতে আমাৰ বহুতো এনেকুৱা অৰ্ড আছে যিবোৰ অৰ্ড আমি আমাৰ বহুতো মিস্টেক হয় মানে বহুত আমি ভুল হিচাপে পঢ়ো আজি সেই বিয়াৰ বিষয়ে আমি কিছুমান 2-3টা মান ৰুলৰ বিষয়ে আজি এই ভিডিঅ'ত আলোচনা কৰিম গতিকে চোৱাচোন এতিয়া চোৱা আমি ইয়াত ইৰ এটা পাৱাৰ চাম ইয়াত চোৱা আমি ইয়াৰ বিষয়ে আগতো আলোচনা কৰিছো কাৰণ এটা লেটাৰৰ এটা ভাৱেল যিবিলাক পাঁচটা ভাৱেল থাকে এটা এই পাঁচটা ভাৱেলৰ বহুত ধৰণৰ বিশ্লেষণ কৰি আছো যাতে তোমালোকে বুজি পোৱা এতিয়া চোৱা আজি ইৰ যিটো পাৱাৰ এই পাৱাৰৰ বিষয়ে আলোচনা কৰিম এতিয়া চোৱা আমি ইয়াত যদি আমি দেখো যে এতিয়া ধৰি লোৱা এটো BAT এটো কি হ'ব বেট যেটো ক্ৰিকেট খেলাত ব্যৱহাৰ কৰে বেট এটোকে ইংলিশত আমি ইংলিশে এতিয়া নাম যেটো ইংলিশে কয় যে বেট এতিয়া এই বেটটো এতিয়া ইয়াত যি কিটা লেটাৰ আছে BATN আছে এতিয়া যদি মই ইয়াত এটা ই লিখি দিও ই এটা বহাই দিও তেতিয়া হলে ইয়াৰ যেটো বানান যেটো স্পেলিং এটো ইয়াৰ কেনেকে হ'ব কি সিস্টেমত হ'ব এটা ইয়াত চোৱা ইয়াত যেটো ই আছে ইৰ এটা পাৱাৰ আছে ইয়াৰ এটা কাম আছে ই কি কৰে ই যদি আগত এটা ভাৱেল আছে ধৰি ল আগত এই হ'ব এই থাকক বা ই থাকক বা ইউ থাকক বা আই থাকক যেতিয়া থাকিব তেতিয়া ইয়াৰ পিছত এটা কনসোনেন্ট আৰু এটা যেটো ই থাকিব সেই ইয়ে কি কৰিব ইয়াৰ যেটো নিজস্ব সাউন্ড আছে এই সাউন্ডটো লৈ আহিব বুজি পাইছা এতিয়া ধৰি লোৱা ই যদি ইয়াত থাকে প্ৰথমতে যেতিয়া ইয়াত ই নাছিলে তেতিয়া ইয়াৰ সাউন্ডটো আছিল কি এ কিন্তু যেতিয়া ইটো আহি গল তেতিয়া এই এৰ সাউন্ডটো নিজস্ব সাউন্ড আহি গল মানে তাৰ যেটো নাম এই নামৰ সাউন্ডটো আহি গল এ এনেকা আহি গল যেনেকৈ এটো কি হ'ব হৈ যাব BATE বেট বুজি পাইছা বেট যেনেকৈ ইয়াত চোৱা SAM SAM এতিয়া ইয়াত যদি এটা ই লগাই দিও কি হৈ যাব ইয়ে কি কৰিব এৰ যেটো নিজস্ব সাউন্ড আছে হেতু লৈ আহিব সেম টু কি হৈ যাব সেম বুজি পাইছা এতিয়া চোৱা CUT এটো কি হয় কাট CUT কি হৈ যায় কাট যেতিয়া ইয়াত এটা ই বহাই দিম তেতিয়া ইয়াৰ যেটো সাউন্ড হ'ব সম্পূৰ্ণ হলনি হৈ যাব চেঞ্জ হৈ যাব ই নথকাত কি হৈছে কাট হৈছে যেতিয়া ইটো দি দিলু তেতিয়া ইৰ এটা পাৱাৰ আছে কি যে তুমি ইয়ে অৰ্ডাৰ এটা দিয়ে আগৰ যেটো ভাৱেল থাকিব তাক এটা অৰ্ডাৰ দিয়ে যে তুমি তোমাৰ নিজস্ব সাউন্ডটো উলাব লাগিব বুজি পাইছা তেতিয়া ইৰ যেটো পাৱাৰ আছে সেই পাৱাৰ কাৰণে ইউ কি কৰে তেওঁৰ নিজস্ব সাউন্ডটো উলাব লাগে প্ৰথমত কিন্তু তেওঁ নিজস্ব সাউন্ড উলোৱা নাছিলে প্ৰথমত কি আছিল ইটো নথকাত কাট আছিল তাৰ মানে ইউৰ সাউন্ডটো ইউ আহা নাই আহিছে কিন্তু ইটো দিয়াৰ লগে লগে কি কৰিছে যে ইউৰ যেটো নিজস্ব সাউন্ড এলফাবেটিক্যাল সাউন্ড তেওঁ নিজৰ সাউন্ডটো লৈ আহে তাৰ মানে ইউটো তেতিয়া কি ক'ব লাগিব ইউএ ক'ব লাগিব বুজি পাইছা ইউএ ক'ব লাগিব যেনেকৈ যদি ইউটো ইউ বুলি কয় তেতিয়ালে কি হৈ যাব এটো কিউট আগত আছিল কাট এতিয়া হৈ গল কি কিউট বুজি পাইছা ইয়াত চোৱা RIM এটো কি হৈছে ৰিম এতিয়া যদি ইয়াত এটা ই দি দিও তেতিয়া হলে ইৰ এটা পাৱাৰ আহি যাব আৰু ইৰ মতে ইয়াৰ যেটো ভাৱেল আছে এই ভাৱেলৰ নিজস্ব সাউন্ড আহিব লাগিব তাৰ মানে কি বুজি পাইছা চাগে যে ইৰ যেটো অৰ্ডাৰ আছে এই অৰ্ডাৰ মতে আই কি কৰিব আই নিজস্ব সাউন্ড কি আছে আই ক'ব লাগিব প্ৰথমত আই কি হৈছিলে হস্যইকাৰ হৈছিলে কিন্তু এতিয়া কি ক'ব লাগিব আই ক'ব লাগিব তাৰ মানে এটো কি হৈ যাব এতিয়া ৰাইম প্ৰথমত আছিল ৰিম এতিয়া কি হৈ গল ৰাইম বুজি পাইছা এতিয়া চোৱা এতিয়া PEN তাৰ পিছত BOX তাৰ পিছত চোৱা BENCH ইয়াত চোৱা পেন বক্স বেঞ্চ
এই তিনটা অৰ্ড দিছো এই তিনটা অৰ্ডত যদি মই কওঁ যে এই তিনটা অৰ্ড তোমালোকে সিঙ্গুলার নাম্বারত আছে তোমালোকে প্লুরাল নাম্বার কৰা আমি যদি ইয়াৰ বিষয় যেটো রুল আছে এই রুলটো যদি জানো তেতিয়া হলে আমি এটো মুখস্থ কৰিব নালাগে একদম ধুনিয়া হিচাপে একদম আৰামত এটো কৰি দিব পাৰে ইয়াত চোৱা পেন এটো কি হৈ আছে পেন এতিয়া এই পেনক তুমি যদি এটো সিঙ্গুলার নাম্বারত আছে মানে একবচনত আছে এটো তুমি বহুবচন কৰিব লাগে প্লুরাল নাম্বারত কৰিব লাগে এতিয়া চোৱা পেনক যদি তুমি বয়া প্লুরাল কৰা মানে বহুবচন কৰা তেতিয়া হলে এটো কি আহিব ইয়াত এস এটা আহিব অনলি কি আহিব তাৰ মানে ইয়াৰ সাউন্ড টু চেঞ্জ হ'ব লাগে অকন পেন যেতিয়া কৈছা এস আহা নাছিলে এস টু দিও লগে লগে পেন্স এস এটা আইছে এতিয়া চোৱা যদি এতিয়া কও যে বক্সক এতিয়া কি কৰিবা প্লুরাল নাম্বার কৰা বক্সটো কি হৈ আছে সিঙ্গুলাৰত আছে এতিয়া প্লুরাল কৰিব লাগে এতিয়া তুমি যদি ইয়াৰ লগত এস দিয়া ইয়াৰ সাউন্ড টু যেটো ইয়াৰ বক্স কোতে যেটো সাউন্ড আইছিল এই সাউন্ড টু চেঞ্জ হ'বনে কেতিয়াও নহয় বক্স এনেকৈ আহিব মানে বক্সই থাকি গল সাউন্ড টু চেঞ্জ হোৱা নাই হেইটো কাৰণে আমি যদি বক্সক যদি প্লুরাল নাম্বার কৰো তেতিয়া হলে কি কৰিব লাগিব ইয়াত ই আৰু এস এটা দিব লাগিব ই এস ইয়াত কি হৈছে কাৰণ যেতিয়া প্ৰথম ইয়াৰ লগত যেটো এস দিছিলো এই এস টু দিয়াৰ পিছত ইয়াৰ সাউন্ড টু অলৰেডি চেঞ্জ হৈছিলে কিন্তু ইয়াত এস দিয়া লগে লগে যেটো সাউন্ড হেইটোই থাকি গৈছিলে কোনো চেঞ্জ হোৱা নাছিলে এইটো কাৰণে ইয়াত ই এস টু দিছে যাতে ইয়াত যেটো সাউন্ড বক্স কোতে অকন সাউন্ড টু ডিফারেন্স হৈ যায় বক্সেস বুজি পাইছা তেতিয়া ইয়াত চোৱা মানে সাউন্ড টু হলনি হৈছে তেতিয়া কোত আমি এস লগাব লাগে কোত ই এস লগাব লাগে হেইটো যদি আমি রুলস টু জানো তেতিয়া আমি একদম ধুনিয়াকে আৰামত আমি ইয়াৰ মানে স্পেলিং আমাৰ কেতিয়াও মিস্টেক নহব বুজি পাইছা এতিয়া চোৱা বেঞ্চ ইয়াৰ লগত এস এটা দিলে হ'ব জানো বেঞ্চই থাকিব তেতিয়া হলে এটো আৰু প্লুরাল নহয় না মানে সাউন্ড যেটো আইছে হেইটোই থাকি যাব এটো কাৰণে ইয়াতো কি কৰিব লাগিব ই এস এটা বহাব লাগিব বেঞ্চেস আৰু এটা চোৱা এতিয়া চোৱা যেনেকুৱা ইয়াত চোৱা বেবি এতিয়া বেবিটো সিঙ্গুলাৰত আছে এটো প্লুরাল কেনেকৈ কৰিবা ইয়াত চোৱা ইয়াৰ এটা নিয়ম সেই নিয়মটো খালি নিয়মটো মনত ৰাখিবা যেনেকৈ অৰ্ড নহক কিয় আৰু ধুনিয়াকে পাৰি যাবা খালি নিয়মটো মনত ৰাখিবা এতিয়া চোৱা বেবিটো যদি প্লুরাল কৰা কি কৰিবা বেবিস আৰু বেবিসটো লিখোতে খালি কি কৰিবা বি এ বি এই যেটো আই আছে এই যেটো ওয়াই আছে সেই ওয়াইক তুমি উঠাই দিব লাগিব ওয়াইৰ হলনি তুমি ইয়াত আই দিব লাগিব ওয়াইৰ হলনি আই আহি যাব তাৰ পিছত ইএস বেবিস তাৰ মানে কোনো অৰ্ডৰ হেখত যদি ওয়াই থাকে আৰু হেতুক যদি তুমি প্লুরাল কৰিব খোজা তেতিয়া হলে ওয়াই টু উঠাই ওয়াইৰ ঠাইত আই দিবা তাৰ লগত এটা ইএস দি দিবা হল এতিয়া চোৱা এটো কি হ'ব তেতিয়া হলে টি অ ওয়াই টয় মানে পুতলা এতিয়া টয়ক যদি তুমি প্লুরাল কৰা কেনে কৰিবা ইয়াতো কি ওয়াই উঠাই পেলাই আই দিবা তাৰ পিছত ইএস দিবা এইটো আকৌ তেনেকৈ নহব ইয়াত অনলি এটা এসি হ'ব এতিয়া কব পাৰা যে ইয়াত ওয়াই আছিলে ওয়াই হলনি আই আহি গল তাৰ পিছত ইএস আহি গল কিন্তু ইয়াত কিয় নাহিব ইয়াত নোহোৱাৰ কাৰণটো হল যে ইয়াত চোৱা যেটো ভাৱেল আছে যেটো ওয়াই আছে ওয়াইৰ আগত মানে তোমাৰ কনসোনেন্ট থাকিব লাগিব কিন্তু ওয়াইৰ আগত যদি ভাৱেল থাকে তেতিয়া হলে নব ইয়াত চোৱা ইয়াত যেটো ওয়াই আছিলে ওয়াইৰ আগত কি আছিলে কনসোনেন্ট আছিলে আৰু সেই কনসোনেন্ট থকাৰ কাৰণে ওয়াই উঠি পেলাই আই হৈছে তাৰ পিছত ইএস কিন্তু ইয়াত ওয়াইৰ আগত কি আছে ভাৱেলি আছে বুজি পাইছা ভাৱেলি আছে সেই কাৰণে ইয়াত ওয়াই কেতিয়াও চেঞ্জ নহয় ওয়াই থাকিব এটা এস দি পেলাই ইয়াক প্লুরাল কৰিব পাৰি বুজি পাইছা এতিয়া চোৱা আমি এইখিনি বুজি পাইছো হল এতিয়া ইয়াৰ বিষয়ে নেক্সট ভিডিওত আমি আৰু আলোচনা কৰিম গতিকে ভিডিওটো আজি ইমানে ধন্যবাদ